2.5 বছৰ ধৰি এটাও চৰকাৰী বিজ্ঞাপন নাছিল, নট এ ছিংগল। আজি কেইমাহমান আগতে আমি ইউনিয়নৰ তৰফৰ পৰা আমি কাগজৰ সম্পাদকক লৈ আমি লগ কৰিলোঁ, আমি চিয়ামক লগ কৰিলোঁ, আমি জনসংযোগ মন্ত্ৰীক লগ কৰিলোঁ, আমি DIPRৰ সঞ্চালকক লগ কৰিলোঁ। তাৰ পিছৰ পৰা অলপ অলপকৈ দিয়া কৰিছে, কিন্তু জাতীয় জীৱনত যিখন কাগজে আটাইতকৈ বেছি বৰঙণি যোগাইছে আমাৰ সকলোৰে, আপোনালোক সকলোৱে জানে, সেই কাকতখনেতো পাব লাগে অন্যান্য কাকতৰ নিচিনাকৈ। তেওঁলোকে এটা কম্বাইন হাউচ কাৰণেই মানে এটা গোট কাৰণে যে ট্ৰিবিউনক দিছোঁ, দৈনিক অসমক নিদিওঁ, আমি ট্ৰিবিউনক দিছোঁ, এনেকুৱা মনোভাৱটো ল'লে নহ'ব। কাৰণ ট্ৰিবিউনৰ ষ্টাফ বেলেগ, দৈনিক অসমৰ ষ্টাফ বেলেগ, ট্ৰিবিউনৰ কাম কৰা মানুহ বেলেগ, দৈনিক অসমৰ বেলেগ। গতিকে এই মানুহখিনিকতো পইচা দিব লাগিব, দৰমহা দিব লাগিব, সা সুবিধা দিব লাগিব। গতিকে চৰকাৰে আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে তেওঁলোকে দৈনিক অসমৰ প্ৰতিও সুদৃষ্টি দিয়ক।